হৃদয়ত বিচাৰিয়া কথা লৈ তত্ৰ ই শাস্ত্ৰ কবে দেৱনাৰায়ণ তাহান ভকতি জহ শ্ৰৱণ কীৰ্তন এৰাম আকৌ এক শৰণি ছয় চিত্ৰ কৰি অতি অপয়াসতে জাত নাৰতাপ কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ নাম মাত্ৰ লৈলে তৰি দুৰ্ঘূৰ সংসাৰ। জয় কৃষ্ণ। আমাক ভাগৱত গীতাৰে ভাগৱত সম্বন্ধে কি এক মহা ৰহস্য আমাক ব্যক্ত কৰিছে। এই ভাগৱত শুনিলে আমাৰ কি লাভ হয় তাৰে এই তত্ত্বটো যেন উপদেশৰ মাজেৰে আমাক গুৰুজনে আমাক প্ৰদান কৰিছে। বোলে হে সভাসদসকল, এই মহা ভাগৱতৰ পদ ভালকৈ শ্ৰৱণ কৰা। যে শুনা সভাসদৰ পদ মহাভাগৱত হৃদয়ত বিচাৰি কথাৰ লৈ বা তত্ত্ব। আজি ভাগৱত শ্ৰৱণ কৰিবলৈ দিছে, শুনিব দিছে, কিন্তু ভাগৱত শুনি তাৰ তত্ত্বটো তেওঁ হৃদয়তে বিচাৰিবলৈ দিছে। প্ৰত্যেকৰে নিজৰ নিজৰ হৃদয়ত। ভাগৱতৰ পৰা আমি কেৱল আখ্যানটো পালোঁ, লীলাৰ বৰ্ণনটো পালোঁ, কিন্তু তাৰ তত্ত্বটো আমি বিচাৰিব লাগিব ক'ত? নিজৰ নিজৰ হৃদয়ত। এতিয়া কৃষ্ণ যে এতিয়া দ্বাৰকালৈ নগৈ পুনৰ ঘূৰি আহি কুন্তীৰ কথা মতে, এতিয়া কুন্তীয়ে যদি কৈছিল হে প্ৰভু তুমি যদি যোৱা তেতিয়াহ'লে মইতো বাধা দিব নোৱাৰোঁ, কিন্তু তোমাক মই বিদায় দিব পৰা মোৰ শক্তি নাই, যি ভাল লাগে তাকে কৰা। তেতিয়া লোককে দেখুৱাই কৈছিল যে কুন্তীয়ে মোক যোৱাটো বিচৰা নাই, গতিকে মই এই মুহূৰ্ততে মই দ্বাৰকালৈ নাযাওঁ, পুনৰ হস্তিনাপুৰলৈ আহিছোঁ। কিন্তু আচল ৰহস্যটো কুন্তীৰ কথা মতে তেওঁ হস্তিনাপুৰলৈ ঘূৰি অহা নাই। তেওঁ কুন্তীৰ কথা মতে তেওঁ দেখুৱাইছে যে আচলতে কুন্তীয়ে মোক ঈশ্বৰ বুলি জ্ঞান ইমান দিনে তেওঁ মনে মনে কৰি আছিল, কিন্তু তেওঁৰ মুখৰ পৰা মই যে ঈশ্বৰ হওঁ তাৰ গুণ তত্ত্বটো তেওঁৰ মুখৰ পৰা প্ৰচাৰ হওক। এইকাৰণে কুন্তীৰ জৰিয়তে সেই মহাস্তুতি কৰিছে। আৰু তাৰপিছত তেওঁ কৰ্ম এতিয়াও বাকী আছে। কি কৰ্ম বাকী আছে? পিতামহ ভীষ্মক এতিয়া তেওঁ গতিমন্ত্ৰী দিয়াব লাগে। গতিকে এই কৰ্মটো নকৰাকৈ তেওঁ দ্বাৰকালৈ গুচি যাব নোৱাৰে। কেৱল কুন্তীৰ এটা উপলক্ষ, তেওঁৰ স্তুতিৰ এটা উপলক্ষ লৈ এতিয়া পিতামহ ভীষ্মৰ ওচৰলৈকে আহিছে। আৰু পিতামহ ভীষ্মৰ জৰিয়তে এই মহালীলা কৰিছে কি বুলি? যি কৰ্ম মোৰ দ্বাৰা সম্ভৱ নহয়, ভগৱন্তৰ দ্বাৰা যি কৰ্ম সম্ভৱ নহয়, সেই কৰ্ম ভক্তৰ দ্বাৰা সম্ভৱ কৰিব লাগিব। কৃষ্ণকটো আমি কোনোদিন চিনিয়ে নাপাওঁ, হৃদয়তে আছে তাক বিচাৰি নাপাওঁ। সেইকাৰণে ভাগৱতৰ তত্ত্বই কৈ আছে যে কৃষ্ণক বাহিৰত বিচাৰি লাভ নাই। প্ৰথমতে কৃষ্ণক নিজৰ হৃদয়ত বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। ভাগৱতে যে জ্ঞান তত্ত্ব নিজৰ আত্মা ভাগৱতৰ জৰিয়তে বিশ্লেষণ কৰিব পাৰিলে তাৰ আচল ৰসটো সত্যটো উপলব্ধি কৰিব পৰা যাব। সেইকাৰণে কৈছে ই শাস্ত্ৰ কেৱল এক দেৱনাৰায়ণ তাহাৰ ভকতি জগৰ শ্ৰৱণ কীৰ্তন। এই ভাগৱত শাস্ত্ৰ আন একো নহয়, কেৱল
ভগৱন্ত পুৰুষৰ লীলাৰ বৰ্ণনা, তাক শ্ৰৱণ কৰা, তাক কীৰ্তন কৰা, ইয়াতে তেওঁৰ দৰ্শন সম্ভৱ হৈ যাব। গতিকে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে সেই পুৰুষজন গৈ নিৰাকাৰৰ পৰা আকাৰলৈ আহিব। গতিকে ভক্তসকলে যুগ যুগৰ পৰা তপ কৰি থকাৰ কাৰণে, কৃষ্ণ দৰ্শনৰ অভিলাষ তেওঁলোকে লৈ থকাৰ কাৰণত স্বয়ং কৃষ্ণ প্ৰভু ভগৱতে লীলা কৰি কি কৰিলে? দেৱদৈত্যৰ মাজত মহা এটা সংঘাতৰ নাটক ৰচনা কৰি ভক্তক ৰক্ষা কৰে চলেৰে নীলাকাৰজনে আহি আকাৰ লয়। সেই আকাৰ লোৱাৰ পিছত তেওঁ কোনোবাই চিনিব পাৰে বা নোৱাৰে আচল কথা নহয়। যিসকলে তেওঁ দৰ্শন কৰিব পাৰে সেইসকলে তেওঁ বিষয় ধৰ্ম যিয়ে পালন নকৰক কিয়, তেওঁ দৰ্শন পাতেই যে সেই সকল তৰি যাব পাৰে। আজি কৃষ্ণই আজি ইমান লীলা কৰি আছে, তেওঁ সন্মুখত লৈ যিসকল এতিয়া ঘূৰি আছে প্ৰত্যেকে জীৱনতে মুক্তি পাই আছে। আজি এই আত্মতত্ব জ্ঞানটো আমি ল'ব পাৰিব লাগিব। গতিকে আনে কোৱা কথাবিলাকেৰে সত্য বুলি আমি মানি লোৱাৰ পৰিৱৰ্তে সেই গোটেই কথাখিনি আমি নিজৰ অন্তৰত জুটিয়াই চাই আমি ভাবিব লাগিব, স্মৰণ কৰিব লাগিব, আত্মসমালোচনা কৰিব লাগিব, আচলতে কোনটো সত্য কোনটো অসত্য। তাৰ পিছত যিটো জ্ঞান প্ৰভু ভগৱতে চিত্তত থাকি দিব, সেই জ্ঞানটো সেই প্ৰকৃত শুদ্ধ। আৰু সেইকাৰণে কৈ আছে, সেই নামটো যদি আমি ল'ব পাৰোঁ একান্ত মনে, তেতিয়াহ'লে দুৰ্ঘৰ সংসাৰ আমি তৰি যাব পাৰিম। এয়াই হৈছে ভগৱন্তৰ কৃষ্ণৰ মহা ৰস আৰু তত্ত্ব। তাকেই যে ভাগৱতৰ জৰিয়তে আমাক প্ৰদান কৰিছে। আমিতো প্ৰত্যেকে ভাবোঁ ভগৱান চবতে আছে বুলি কয়, প্ৰত্যেকতে ভগৱান আছে বুলি পেলাই কোৱা শুনি। কিন্তু যদি প্ৰত্যেকতে ভগৱান আছে তেনেহ'লে মণিপুৰ বা নামঘৰটো আমাৰ কিয়? জয় কৃষ্ণ। আমাৰ যে বিশ্বাস নাই, ভগৱন্ত যে য'তে ত'তে আছে বিশ্বাস নাই। চকুৰ আগতে ভগৱন্তই এটা ৰূপ লৈ দেখা দি আছে, আমি যে বুজিব পৰা নাই। শংকৰ গুৰুজনে আমাক সুন্দৰভাৱে কৈ আছে, যত জীৱ জংগম কীট পতংগম অগণক জগতে ইকায়া। সমস্ত জীৱতেই কোনো ভগৱন্তে এটা ৰূপ লৈ আছে। আমি জানো সেইটো চিনিব পাৰিছো? নাই, চিনিব পৰা নাই। কাৰণে সেই নেদেখা জগত আমি দেখা পোৱাৰ এটা বাসনা লৈ আমি তেওঁৰ নাম ল'বৰ কাৰণে আমি গুৰু দেৱা সাজিছোঁ। তেওঁৰ নাম ল'বৰ কাৰণে আমি এটা পবিত্ৰ আমি ধ্যান আৰু ধাৰণাৰে কৰ্মখিনি কৰিবলৈ প্ৰযত্ন কৰিছোঁ। কিন্তু মণিপুৰৰ বাহিৰে যে বেলেগত ভগৱন্ত নাই সেইটো কথা নহয়। কিন্তু মণিপুৰত ভগৱন্ত থকা কথাটো আমি বিশ্বাস কৰোঁ সেইকাৰণে যে সিদ্ধ গুৰুৱে ব্ৰাহ্মণে তেওঁৰ নাম লৈ তেওঁ গুৰুৰ আসন প্ৰতিষ্ঠা কৰিছে। গুৰু মন্ত্ৰৰে এই কৰ্মখিনি কৰিছে, আমাৰ চকুৰ আগত দেখিছোঁ, গতিকে জানিছোঁ বুজিছোঁ। সেইকাৰণে আমাৰ ধাৰণা হৈ গ'ল যে ইয়াত ঈশ্বৰ আছে। এইটো কেৱল আমাৰ এটা বিশ্বাস, কিন্তু তাতে যে আছে বেলেগত নাই এইটো কথা নহয়। গতিকে আমি জানিব লাগিব, কিয় সেইজন আছে বুলিয়ে আমি তাক সোমাবৰ কাৰণে ভয় কৰোঁ। কথাবিলাক তাতে আহি যে গুৰুমুখী হ'লৈ আমি যিকোনে সোমাবলৈ আমি ভয় কৰোঁ। কিয়? যে কিবা অপৰাধ হ'ব, দুখ হ'ব। আমি জানো আমাৰ নিজৰ অপৰাধ কি। ভগৱন্তেতো কাকো অপৰাধ নকৰে। ভগৱন্ত সকলোৰে সহায়ৰ কাৰণে আত্মপুৰুষ হিচাপে আছে। তেওঁ কাকো কেতিয়াও শত্ৰু জ্ঞান নকৰে, কাকো তেওঁ অপকাৰ নকৰে, কাকো তেওঁ কোনো বিপাকত নেপেলায়। তেতিয়াহ'লে সেইজন আছে বুলি জানি আমিতো আনন্দ মনেৰে সাহসেৰে আমিতো সোমাই যাব লাগে। কিন্তু নাযাওঁ কিয়? মানে আমাৰ দুখবিলাক আমি নিজে পাওঁ। এইকাৰণে লৌকিকত আমি অজ্ঞানতাৰ কাৰণে জগতত ভগৱন্তক আমি বিচাৰি সাবাতুৰি পোৱা এটা পৰ্যায়লৈকে আমি কৰ্মখিনি কৰিব লাগে। কিন্তু যেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে ঈশ্বৰ মোৰ লগতে আছে, সকলোতে আছে, তেতিয়া গুৰু কিশোৰ প্ৰয়োজন নাইকিয়া হৈ যায়। তেতিয়া তীৰ্থ দৰ্শনৰ প্ৰয়োজন নাইকিয়া হৈ যায়। কাৰণ
স্বয়ং প্ৰভু ভগৱন্ত যদি আত্মপুত্ৰ যদি মোৰ লগতে আছে তেতিয়াহ'লে এইজন বিচাৰি মই ক'লৈ যাব লাগে। কিন্তু এই বিশ্বাসটো নোহোৱাৰ কাৰণত আমাৰ ইন্দ্ৰিয় বৰ্গই সেই বিশ্বাসটো ল'ব নোৱাৰাৰ কাৰণত আমি হয়তো এই লৌকিক আচৰণখিনি আমি কৰিব লাগে। আৰু সেইখিনি কাৰণতে ভগৱন্তে ধৰ্ম নামৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছে। নহয়তো সৰ্বধৰ্ম পৰিত্যাগ মামেকং শৰণ বুজি ব্ৰজা বুলি অৰ্জুনক কোৱাৰ পিছত আৰু কি আছে? ধৰ্মটো আমাৰ প্ৰয়োজনীয় নাইকিয়া হৈ যায়। যদিহে সেইজনক আমি এই জ্ঞান ধাৰণা কৰি যে জানো যে সমস্ততে আছে, বাহিৰতো আছে, ভিতৰতো আছে, গতিকে কৃষ্ণৰ বাহিৰে এই জগতত সমস্তবিলাক অৰ্থপূৰ্ণ, এই ধাৰণাটো ল'ব পাৰিলে আমি কৃষ্ণক বিচাৰি বেলেগত যোৱাৰ প্ৰয়োজন নহয়। বাৰু আহক আমি পুনৰ উপদেশৰ মাজলৈ যাওঁ। কৃষ্ণ হে পৰম আত্মা সুদুহ নিশ্চয়, কৃষ্ণকে হে পাইলে অনু মাত্ৰ নাহি ভয়, এহি তত্ৰ জানে যিটো সেহি মহাজ্ঞানী, সেহি মহাগুৰু, সেহি জনচক্ৰ পানী, হেন জানি ভকতিত কৰি বিশ্বাস, অথিৰ জীৱন ধন জনগৃহ বাস। জয় কৃষ্ণ। এতিয়া পুনৰ এই মহাজ্ঞানটো আমাক কৈছে যে এইজন কৃষ্ণৰ আচল ধৰ্ম কি? যে তেওঁ সমস্ত জীৱৰে আত্মা, সমস্ত জীৱৰে তেওঁ সুহিত, তেওঁ বান্ধৱ। এই কৃষ্ণক যদি আমি সেই ৰূপে যদি পাওঁ তেতিয়াহ'লে এইখন জগতত আমাৰ কোনো কাৰণতে ভয় আৰু শংকা থাকিব নোৱাৰে। অনুমাত্ৰেও আমি ভয় শংকাত ভুগিব লগা নাই। যদিহে সেইজন কৃষ্ণক যদি আমি সেই ৰূপে বিচাৰোঁ যে কৃষ্ণ আমাৰ সুহিত বান্ধৱ, সুহিত বান্ধৱে কেতিয়াও কাকো এৰা এৰি নকৰে। কোনো ক্ষণতে এজন বান্ধৱে বিপদৰ সময়ত, সম্পদৰ সময়ত যি অৱস্থাতে নহওক কিয় তেওঁ বান্ধৱক কেতিয়াও ত্যাগ কৰি গুচি যাব নোৱাৰে। গতিকে বন্ধুৰ চিন বিপদত, বন্ধুৰ চিন সংকটত, সম্পদৰ সময়ত অনেক বন্ধু পোৱা যাব, কিন্তু বিপদত যেতিয়া তেওঁ চট ফলাই আছে সেইখিনি সময়ত তেওঁৰ ওচৰত ইমানজনে গৈ আন্তৰিকতা প্ৰদৰ্শন কৰাৰ চলাইলে তেওঁক সহায় কৰিবলৈ উদ্যোগিত হয়, তাতেই প্ৰমাণ হয় বন্ধু কোন। সম্পদৰ সময়ত আছে কিন্তু বিপদৰ সময়ত ভয়ত তেওঁলোকে যদি তেওঁ এৰি থৈ গুচি যায় সেয়া কেতিয়াও বান্ধৱ হ'ব নোৱাৰে। কিন্তু পৰম বান্ধৱ ভগৱন্তজনে যিমানেই সংকট নহওক কিয় তেওঁ নিশ্চয় এৰি থৈ যাব নোৱাৰে। তেওঁ ৰৈ থাকিব, তেওঁ বিচাৰিব যে মই তোমাৰ লগত আছো, তুমি মোক অকণমান হ'লেও চিনি লোৱা, মোৰ নাম লোৱা, তেতিয়াহে মই তোমাক সহায় কৰিব পাৰিম। গতিকে এই কাৰণতে আজি এই ভাগৱতৰ এই উপদেশত কৈছে যে এই মহাতত্ত্বটো যিসকলে জানে, এই তত্ত্ব জানে যিটো সেই মহাজ্ঞানী, হেন সেই মহাগুৰু, সেই জনচক্ৰপাণী, যিজনে এই আত্মজ্ঞান পাইছে যে তেওঁৰ সমান মহাজ্ঞানী জগতত নাই, আৰু তেওঁকে কোৱা হৈছে গুৰু, আৰু তেওঁকে কোৱা হৈছে ঈশ্বৰ চক্ৰপাণী। যেহি গুৰু সেই কৃষ্ণ ভজানিষ্ঠ কৰি বুলি আমাক সুন্দৰভাৱে আমাৰ গুৰুকেইজনাই আমাৰ উপদেশ বাণী দি দিছে। গতিকে আমি নিজে ক'ব নোৱাৰাকৈ আমি গুৰু হ'ব পাৰোঁ, আমি নিজে ক'ব নোৱাৰাকৈ আমি ঈশ্বৰ হৈ যাব পাৰোঁ। আৰু সেই ঈশ্বৰ যদি মোৰ দেহত আছে, মোৰ সৰ্বত্ৰতে আছে, পৰম জ্ঞানটো অহাৰ লগে লগেই মই ঈশ্বৰ হৈ গ'লোঁ।
মইহে নাজানো মই ঈশ্বৰ বুলি, কিন্তু ঈশ্বৰে যি কৰে মইও তাকে কৰিব পাৰোঁ। মই যি ইচ্ছা সেই ইচ্ছাটো ভগৱন্তে নিশ্চয় তেওঁৰ ইচ্ছা বুলিয়ে ভকতৰ ইচ্ছা তেওঁ পূৰণ কৰিব। তেতিয়াহ'লে ভকত আৰু ভগৱতৰ মাজত কোনো পাৰ্থক্য নাইকিয়া হৈ যাব। গতিকে এই তত্ত্বটোকে আমাক সুন্দৰভাৱে কৈছে, হেন জানি ভকতিকো কৰিও বিশ্বাস, অধীৰ জীৱনৰ ধন জন বিহবা। সেইকাৰণে সেই নৰসকল, এই মহা বিশ্বাসটো তুমি কৰা আৰু কৃষ্ণক তুমি ভকতি কৰা। আৰু এই কৃষ্ণক ভকতি কৰাৰ ফলত কি লাভ হ'ব? যে যিটো আমাৰ অধীৰ জীৱন আমি লৈ আছো, যিটো দেহ আমি আজি ধাৰণ কৰি আছো, অৰ্থহীন এই দেহটো আমি মহা মূল্যৱান এটা ৰূপ আমি দিব লাগিব। কেনেকৈ? যিসকলে সন্তেতিয়ে জীৱনতে মহা মহা কৰ্ম আচৰণ কৰি গ'ল, তেওঁলোকে জানো নিজৰ দেহৰ যিটো প্ৰকৃত মূল্য, সেই মূল্যটো তেওঁ দি থৈ দিয়া নাই নে বাৰু? আজি শংকৰ গুৰুজনে যে ভাগৱত ৰচনা কৰিলে, এটা ৰূপ দিলে, ভক্তি ধৰ্ম প্ৰচাৰ কৰিলে, কেনেকৈ কৰিলে? তেওঁ কুসুম্বৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি এটা মনুষ্যৰ দেহ এটা লৈ তেওঁ কৰ্ম কৰিলে নাই জানো বাৰু? কিন্তু সেই 120টা বছৰে তেওঁ কৰ্মখিনি কৰিলে। কিন্তু সেই কৰ্মখিনিয়ে এতিয়া তেওঁৰ গোটেই আধ্যাত্মিক যিটো ৰূপ, সেই ৰূপটো কি কৰি আছে? বান্ধি আছে, ৰক্ষা কৰি আছে। গতিকে সেইকাৰণে আমাক কৈছে যে এই দেহটো আৰু কিমান দিন আছে, যিকোনো মুহূৰ্ততে এইটো দেহ লয় হৈ গুচি যাব। কিন্তু এইটো দেহৰ জৰিয়তে কৰা কৰ্মখিনিটো লয় হৈ নাযায়। যদি এই কৰ্মটো যদি প্ৰকৃততে ভক্তি কৰ্ম হয়, যদি এই কৰ্মটো যদি ঈশ্বৰৰ কৰ্ম হয়, তেতিয়াহ'লে এই কৰ্মটো কৰিয়ে আমি সংসাৰ কৰিব লাগিব। কৃষ্ণ কৃষ্ণ এই ৰমে এটা কথা ক'ব বিচাৰিছোঁ। জয় কৃষ্ণ। ভাগৱতে কৈছে, মই মোৰ আমাৰ, হয় এই তিনিটা কথা বাদ দিব দিছে। হয় এইটো এটা পিণ্ড, এইটো কোনোবাইহে চলায়। দেহৰ বিনাশ আছে, আত্মাৰ বিনাশ নাই। মই মোৰ আমাৰ, এই তত্ত্বটোকে কয়। এই তিনিটা কথা যেতিয়া ভগৱন্ত আছে, ভগৱন্ত বুজি যোৱাৰ পিছততো মোৰতো কি কাম আছে? যিটো দেহ মোৰ বুলি কৈ আছো, এইটো দেহত থকা প্ৰত্যেকটো পাৰমাৰ্থিক শক্তি মোৰ বুলি কিয় ক'ব পাৰোঁ? সেইবিলাক বেলেগ, ঈশ্বৰটো বেলেগ, মইটো বেলেগ। মই মানে অহংকাৰ, ঈশ্বৰে কি কৰিব মই যদি নকৰোঁ? এইটো অহংকাৰ কাৰণেহে আমি মায়াত বজি আছো। গতিকে আপুনি কোৱাৰ ব্যৱস্থাটোৱে সত্য যে অহংকাৰ নাশ কৰিবৰ কাৰণে ভক্তি কৰিব লাগে। এইটো দেহ মোৰ নহয়, মই নিজে তৈয়াৰ কৰা নাই, তেতিয়াহ'লে এইটো দেহক লৈ মই কি অহংকাৰ কৰিম? ইয়াৰ ভিতৰত থকা শক্তিখিনিও মোৰ নহয়, মোৰ মতে চলাব নোৱাৰোঁ, তেতিয়াহ'লে কোনে চলাব? কোনোবা এজনে চলাব। যিজনে চলাব সেইজনক আমি চিনি ল'ব লাগিব। সেইজন ক'ত আছে? নিৰাকাৰ ৰূপত দেহৰ ভিতৰত আছে। তেতিয়াহ'লে সেইজন নহ'লে যদি মই একো কৰিব নোৱাৰোঁ, গতিকে সেইজনৰ শ্ৰীচৰণত আমি নিশ্চয় আত্মসমৰ্পণ কৰিব লাগিব। অৰ্থাৎ আমাৰ দেহৰ অভিমান, মই বৰ ভাৱবিলাক, অহংকাৰবিলাক তেওঁৰ নামত আমি সমৰ্পণ কৰিব পাৰিব লাগিব। কৃষ্ণ শনি কতো নথাকে, মেঘ যেন যদু, আৰু অৰ্থ নেৰি বাকী নৰপাদ পদ্ম। কালয় জগৰে গিলে, তিলেকে মৰণ, কৃষ্ণৰ চৰণে লৈলো সত্তৰে শৰণ। এৰা
ক্ষেত্ৰত সাৰ বোলা ৰাম ৰাম হংক পুৰুষয় ধাৰ কৃষ্ণ পৰম গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। চাওক গুৰুসকল, আত্মতত্ব বিচাৰক আমি যিটো মহাজ্ঞান উপলব্ধি কৰিব লাগে, সেই জ্ঞানটো আমাৰ ভাগৱতে কৈছে যে দেহক লৈ আমি এই জ্ঞানটো ল'ব লাগিব। যিটো দেহ আজি আছে কালি নাই, মেঘৰ ছাঁৰ দৰে বোলে অতি চঞ্চল, মেঘৰে নিৰ্দিষ্ট ৰূপ নাই, মুহূৰ্তে মুহূৰ্তে মেঘৰ ৰূপ সলনি হৈ থাকে। সূৰ্যৰ পৰা অহা যিটো শক্তি মেঘৰ ওপৰত পৰে, পোহৰ যিটো পৰে মেঘৰ ওপৰত, সেই মেঘে আমাৰ এই পৃথিৱীত ছাঁ দিয়ে। মেঘৰ আকাৰ যিটো ছাঁৰ আকাৰ সেইটো হ'ব। মেঘে যদি খনে খনে যদি আকাৰ সলাই থাকে, ছাঁটো ঠিক তেনেকৈ খনে খনে আকাৰ সলাই যাব। গতিকে তদ্ৰূপ আমাৰ এই মনুষ্য দেহটোৱে খনে খনে মেঘৰ দৰে ৰূপ সলাই আছে। মেঘৰ ছাঁৰ দৰে হঠাতে ৰূপ নাইকিয়া হৈ গুচি যায়। গতিকে এই দেহটোক লৈ আমি অভিমান কৰি কি লাভ আছে? গতিকে এই দেহটো কেৱল ভগৱন্তৰ ইচ্ছামতে এটা ৰূপ লয়। ভগৱন্তৰ ইচ্ছামতে সংসাৰত কিবা এটা কৰ্মৰ এটা ছাঁ পৰে। কোনোবাই শুভ কৰ্ম কৰিব, কোনোবাই অশুভ কৰ্ম কৰিব। কিন্তু এই দেহটোক চাওকচোন, জন্ম হোৱাৰ পৰা এই মুহূৰ্তলৈকে আমাৰ দেহটোক আমি নিজকে ৰক্ষা কৰিব পাৰিছোঁ নে নাই? যিটো অৱস্থাতে, যিটো বয়সতে, যিটো সময়তে নিজৰ দেহটোৰ কথা চাওঁ, সেইটো দেহটোৱে আমাৰ আটাইতকৈ বেছি আপোন। সৰুকালতে জন্ম হোৱা সময়ৰ পৰা যিটো দেহ আমি ধাৰণ কৰিছোঁ, সেইটো দেহটো খনে খনে নাইকিয়া হৈ গৈ আছে। যুৱ অৱস্থাত, শৈশৱ অৱস্থাত, ল'ৰালি অৱস্থাত সেই দেহটো ক'ত গ'ল? পূৰ্ণ যৌৱনপ্ৰাপ্ত অৱস্থাত পোৱা সেই দেহটো ক'ত গ'ল? তাৰপিছত লাহে লাহে 17-18 পৰা এই দেহটো এতিয়া লাহে লাহে কি হৈ আছে? আজি যিটো ৰূপ আছে, কাইলৈ কি হ'ব আমি তাকো নাজানো। যিটো দেহক আমি নিজেই ৰক্ষা কৰিব নোৱাৰোঁ, এইটো দেহক লৈ আমি অহংকাৰ কৰিলে কি হ'ব? কিন্তু এইটো দেহক লৈ ভগৱন্তে লীলা কৰি আছে। এই লীলাখনৰ মাজেৰে আমি সংসাৰৰ পৰা মুক্তিও পাব পাৰোঁ। লীলাখনৰ মাজেৰে সংসাৰত অনেক দুখ যন্ত্ৰণা ভুগি ভুগি আমি জীৱনটো নিষ্ফল কৰিব পাৰোঁ। গতিকে আমাক সেইকাৰণে ভাগৱতে কৈছে যে হেন জানি ভকতিটো কৰিব বিশ্বাস কঠিন জীৱন ধন জন বিহবা খনিকতো নাথাকে মেঘৰ যেন স্বপ্ন আৰু অৰ্থে মেলিবা কৃষ্ণৰ পাদ পদ্ম। এইটো দেহৰ কাৰণত, বিষয় ভোগৰ কাৰণত কৃষ্ণৰ পদ পদ্ম ত্যাগ নকৰিবা। কাৰণ এইজন কৃষ্ণই হৃদয়তে থাকি আমাক সমস্তখিনি প্ৰদান কৰি আছে। যে কাল অজাগৰে দিলে দিলেকে মৰণ, কৃষ্ণৰ চৰণলৈ সত্তৰে শৰণ। যিকোনো সময়তে মহাকাল আহি আমাক গ্ৰাস কৰিব। গতিকে কৃষ্ণৰ শৰণ লোৱাৰ বাহিৰে গতি নাই। ইয়াৰ আগতে যিটো মহা আখ্যান দিলে যে ব্ৰহ্মাস্ত্ৰৰ যিটো মহাক্ৰিয়া উত্তৰাৰ গৰ্ভত তেওঁ পাই গ'ল। উত্তৰে তাৰপিছত কি হৈ গ'ল? যে এই মুহূৰ্ততে এতিয়া মোক কৃষ্ণই মাৰি পেলাব, ব্ৰহ্মাস্ত্ৰই মানে শেষ কৰি পেলাব। গতিকে ৰক্ষা পাবৰ কাৰণে কাৰ ওচৰলৈ দৌৰি আহিল? কৃষ্ণৰ ওচৰলৈকে দৌৰি আহিল। গতিকে নিশ্চিত মৃত্যু, নিশ্চিত ধ্বংস যিদিনাখনেই আমি উপলব্ধি কৰিম, সেইদিনাখনৰে আমি নিজকে উপলব্ধি কৰিব লাগিব যে কৃষ্ণৰ বাহিৰে আমাক কোনো ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে কৈছে কাল অজাগৰে দিলে দিলেকে মৰণ। কিমান মানুহৰ
বয়সৰ কোনো কথা নাই, পৰমায়ুৰ কোনো কথা নাই, যিকোনো মুহূৰ্ততে এই কালে আমাক হৰণ কৰি আছে। আজি আমি সকলোৱে লগ লাগি আছোঁ, আনন্দ মনেৰে দুখৰ কথা পাতি আছোঁ, কিন্তু ইয়াৰ পৰা যোৱাৰ পিছত কোন মুহূৰ্তত কোন আমাৰ পৰা গুচি যায় কোনেও ক'ব নোৱাৰোঁ। আৰু এইটোৱে চৰম সত্য। আজি আমি সকলোৱে লগ লাগি আছোঁ, কিন্তু আজিৰ পৰা কিছু বছৰৰ পিছত আমি কেইজন নাইকিয়া হ'ম বেলেগ কথা, কিন্তু আজিৰ পৰা যদি এটা সময় বিচাৰ, আজিৰ পৰা 50 বছৰৰ পিছত আমাৰ মাজত থকা কোনো এজনেই সংসাৰত নাথাকে। আজিৰ পৰা 60 বছৰৰ পিছত আমাৰ মাজত থকা কোনো এজনেই নাথাকে, নথকাটো খাটাং। তেতিয়াহ'লে আমি নিজৰ মৃত্যুটো আমি 2 দিনৰ পিছতে হওক, 4 দিনৰ পিছতে হওক, এদিন হ'লেও সেই মৃত্যুত যেতিয়া আমি দেখি আছোঁ, এই সত্যটো আমি উপলব্ধি কৰিব পাৰিলে যিমান কেইদিন আমি কাল আৰু মায়াৰ পৰা ভগৱন্তৰ কৃপাত আমি ৰক্ষা কৰি থাকিম, সেইখিনি সময়ত ভগৱন্তকে তুতি নকৰিলে, ভগৱন্তকে আশ্ৰয় নকৰিলে, ভগৱন্তৰ গুণনাম নলৈ আমি কৰ্ম নকৰাকৈ অন্য কৰ্ম কৰিলে আমাৰ কি লাভ হ'ব? গতিকে ভগৱতে কৈছে সংসাৰত থকা সমস্ত কৰ্ম মোৰেই কৰ্ম। কোনোবাই বিভিন্ন কৰ্মত মত্ত হৈ আছে, এইবিলাক বিষয় কৰ্ম বুলি কোনোবাই ক'ব পাৰে, এইবিলাক কৰ্ম নকৰিলে চলিব নোৱাৰো বুলি ক'ব পাৰে, কিন্তু সমস্ত কৰ্ম মই প্ৰৱৰ্তন কৰিছোঁ। মোৰ নাম লৈ যদি কোনোবাই সেই কৰ্মবিলাক কৰে, মোক ভকতি কৰি যদি সেই কৰ্মবিলাক কৰে, সেই কৰ্মৰ দুখে তেওঁ কেতিয়াও নাপায়। আৰু মোৰ নাম লৈ কৰা কৰ্ম কেতিয়াও আনৰ কাৰণে কেতিয়াও অপকাৰী হ'ব নোৱাৰে। গতিকে এইকাৰণে প্ৰভু ভগৱন্তে আমাক কৈ আছে যে জীৱনৰ অন্তিম মুহূৰ্তত যেনেকৈ বিস্ময় কৃষ্ণ কৈছে, হে প্ৰভু তুমি ধৰা নাম এৰি থৈ যোৱা মুহূৰ্তলৈকে তুমি মোক তোমাৰ নামৰ স্মৰণৰ পৰা মোক যেন তুমি বিৰত নকৰা। আৰু ইয়াৰ পৰা যোৱাৰ পিছত মই য'ত উপস্থিত হ'ম বৈকুণ্ঠত, প্ৰথম যেন মই তোমাকেই দেখা পাওঁ। গতিকে এই বাসনাটো আমি কৰিব পাৰিব লাগিব। তেতিয়া আমি যি কৰ্ম নকৰোঁ কিয় এই কৰ্ম ঈশ্বৰৰ কৰ্মত পৰিণত হ'ব। এই মহাতত্ত্বকে আমাক ভগৱন্তে প্ৰদান কৰিছে। আহক ইয়াৰ পিছত ভীষ্মই ভগৱন্তৰ এই মহা দৰ্শন লাভ কৰাৰ পিছত কেনেকৈ গৃহ সংসাৰ ত্যাগ কৰি বা এই সংসাৰ ত্যাগ কৰি যাব পাৰে তাৰ এক মহাবৰ্ণনা দুৰ্ৰী চন্দ্ৰই দিছে। আমি পুনৰ ভাগৱতৰ মাজলৈ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ গোবিন্দ।